নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে DME, টেট, ADRE, JEE, আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি পলিটি এণ্ড গভাৰ্নেন্সৰ 7 নম্বৰ পাৰ্টটি আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। 121 number question. Which state is first state create in the language basis? ইয়াতে হৈছে কোনখন ষ্টেট প্ৰথমতে লেংগুৱেষ্টিক বেচিছত ক্ৰিয়েট কৰা হৈছিল বুলি সুধিছে আৰু অপশ্যনত দিছে এ অন্ধ্ৰপ্ৰদেশ, বি দিছে গুজৰাট, চি দিছে পাঞ্জাব, ডি দিছে উত্তৰাখণ্ড। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশেই প্ৰথমখন ষ্টেট যিখন লেংগুৱেজৰ ভিত্তিত গঠন কৰা হৈছিল আৰু এই অন্ধ্ৰপ্ৰদেশখন তেলেগু স্পিকিং বা তেলেগু কোৱা লোকসকলৰ বাবে গঠন কৰা হৈছিল 1 অক্টোবৰ 1953 মাদ্ৰাছৰ পৰা পৃথক কৰি আৰু কুৰ্নাল ইয়াৰ কেপিটেল আছিল। কিন্তু 1956ত 1 নৱেম্বৰ তাৰিখে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট মতে ইয়াক তেলেগু স্পিকিং হায়দৰাবাদৰ সৈতে মাৰ্জ কৰা হয় আৰু 2014 চনৰ 2 জুন তাৰিখে ইয়াক পুনৰ দ্বিখণ্ডিত কৰা হয় অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা নামেৰে আৰু তেলেংগানা নামৰ এখন নতুন ষ্টেট ক্ৰিয়েট হয়। নেক্সট কুৱেশ্যন 122 নম্বৰ Through the which constitutional amendment act Dadra and Nagar Haveli was converted into a union territory of India? কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট মতে দাদৰা আৰু নাগৰ হাভেলীক ইউনিয়ন টেৰিটৰী হিচাপে কনভাৰ্ট কৰা হয় বুলি সুধিছে ইণ্ডিয়াৰ আৰু ইয়াতে অপশ্যনত এ দিছে 9 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট CAA মিনছ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট, বি দিছে 10 CA, চি দিছে 11 CA, ডি দিছে 12 CA। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 10 CA। 10 CA মতে দাদৰা নাগৰ হাভেলীক ইউনিয়ন টেৰিটৰী হিচাপে গঠন কৰিছে। নেক্সট কুৱেশ্যন 123 নম্বৰ হুইচ ইয়াৰ ষ্টেট অফ নাগালেণ্ড ৱাজ ফৰ্ম? কোনটো বৰ্ষত নাগালেণ্ড ষ্টেটখন ফৰ্ম কৰা হৈছিল বুলি সুধিছে বা গঠন কৰা হৈছিল বুলি সুধিছে ইয়াতে আৰু এ দিছে 1963, বি দিছে 1961, চি দিছে 1962, ডি দিছে 1964। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1963। 1963তে নাগালেণ্ডক অসমৰ পৰা পৃথককৈ এখন নতুন ষ্টেট গঠন কৰা হয়। নেক্সট কুৱেশ্যন 124 নম্বৰ When was the State Reorganization Commission formed by the Central Government of India? কোনটো বৰ্ষত ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফৰ্ম কৰিছিল বুলি সুধিছে বা গঠন কৰিছিল বুলি সুধিছে ইয়াতে আৰু অপশ্যন এ দিছে 1947, বি দিছে 1950, চি দিছে 1953, ডি দিছে 1956। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 1953। 1953তে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন গঠন কৰিছিল। নেক্সট কুৱেশ্যন 125 নম্বৰ Who among the following was not a member of the State Reorganization Commission constituted in 1953? 1953 গঠন কৰা ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যনখনৰ কোন মেম্বাৰ নাছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যন এ দিছে এফ হেজেল আলী, বি দিছে HN খুনৰুজ, চি দিছে KM পানিকাৰ, ডি দিছে VP মেনন। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি VP মেনন। ইয়াতে ফেজল আলী, HN খুনৰুজ, KM পানিকৰ এই তিনিজন আছিল ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যনৰ মেম্বাৰ কিন্তু VP মেনন নাছিল। সেই ৰাইট এনচাৰটো হ'ব ডি VP মেনন। নেক্সট কুৱেশ্যন 126 নম্বৰ The State Reorganization Act of 1956 reorganized Indian state primarily on which basis? State Reorganization Act 1956 মতে ভাৰতবৰ্ষৰ ষ্টেটসমূহ মুখ্যতে কিহত ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছিল বুলি দিছে এ দিছে এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি, বি দিছে ইকনমিক ভাইবিলিটি, চি দিছে লিংগুইষ্টিক লাইন্স, ডি দিছে হিষ্টৰিকেল বাউণ্ডাৰীজ। ইয়াৰ ৰাইট এনচাৰটো হৈছে লিংগুইষ্টিক লাইন। 1956 চনৰ ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন বিশেষকৈ লেংগুৱেজৰ ওপৰত ভিত্তি কৰি ষ্টেট গঠন কৰিছিল। Next question 127 number as a result of the State Reorganization Act of 1956 how many state and union territories were created? 1956 or State Reorganization Act মতে কিমানখন ষ্টেট আৰু ইউনিয়ন টেৰিটৰী ক্ৰিয়েট কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত এ দিছে 12 state and 7 union territories, বি দিছে 14 state and 6 union territories, চি দিছে 17 state and 8 union territories, ডি দিছে 15 state and 5 union territories। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 14 state and 6 union territories। অৰ্থাৎ ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956 মতে 14খন ৰাজ্য আৰু 6খন ইউনিয়ন টেৰিটৰী গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন 128 নম্বৰ হুইচ ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান ষ্টেট টু বি ফৰ্ম অন এ লিংগুইষ্টিক বেচিছ? কোনখন ৰাজ্য ভাৰতৰ প্ৰথম যিখন লেংগুৱেজৰ বেচিছ ক্ৰিয়েট কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ মহাৰাষ্ট্ৰ, বি দিছে গুজৰাট, চি দিছে অন্ধ্ৰপ্ৰদেশ, ডি দিছে কেৰেলা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশকে প্ৰথমতে ভাষাৰ ভিত্তিত গঠন কৰা হৈছিল। Next question 129 number Haryana was formed as a full state in which year? Haryana এখন পূৰ্ণ ৰাজ্য হিচাপে কোনটো বৰ্ষত গঠন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত এ দিছে
1964, B দিছে 1965, C দিছে 1966, D দিছে 1968। ইয়াৰ ৰাইট এনসাৰটো হ'ব C 1966। 1966 চনতে হাৰিয়ানাক এখন পূৰ্ণ ৰাজ্য হিচাপে গঠন কৰা হয় আৰু এই হাৰিয়ানা পাঞ্জাবৰ পৰা পৃথক কৰি গঠন কৰা হয়। পাঞ্জাবখন আছিল পাঞ্জাবী স্পিকিং পিপুলৰ বাবে আৰু হাৰিয়ানাখন গঠন কৰা হৈছিল হিন্দী স্পিকিং পিপুলৰ বাবে। নেক্সট কুৱেশ্যন 130 নাম্বাৰ, হুইচ এক্ট লিড টু দি ফৰ্মেশ্যন অফ মহাৰাষ্ট্ৰ এণ্ড গুজৰাট? কোনখন এক্টে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল মহাৰাষ্ট্ৰ আৰু গুজৰাট গঠন কৰা? আৰু ইয়াতে অপশ্যনত এ দিছে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956, বি দিছে বম্বে ৰিঅৰ্গেনাইজেশ্যন এক্ট 1960, চি দিছে পাঞ্জাব ৰিঅৰ্গেনাইজেশ্যন এক্ট 1966, ডি দিছে নৰ্থ ইষ্টাৰ্ণ এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971। ইয়াৰ ৰাইট এনসাৰটো হ'ব বি বম্বে ৰিঅৰ্গেনাইজেশ্যন এক্ট 1960। বম্বে ৰিঅৰ্গেনাইজেশ্যন এক্ট 1960 মতে মহাৰাষ্ট্ৰ আৰু গুজৰাটক ফৰ্মেশ্যনত সহায় কৰিছিল। নেক্সট কুৱেশ্যন 131 নাম্বাৰ, Sikkim became a full-fledged state of India in which year through the 36th Constitution Amendment Act? 36 Constitution Amendment Act মতে ছিকিম ফুল-ফ্লেজড ষ্টেট হৈছিল কোনটো বৰ্ষত বুলি সুধিছে আৰু ইয়াতে অপশ্যনত এ দিছে 1971, বি দিছে 1972, চি দিছে 1974, ডি দিছে 1975। ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি 1975। 1975 চনৰ 36 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট মতে ছিকিমক ফুল-ফ্লেজড ষ্টেট হিচাপে ঘোষণা কৰা হয়। তাৰোপৰি 35 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1974 এইখনৰ জৰিয়তে ছিকিমক ভাৰতবৰ্ষৰ এখন এছ'চিয়েট ষ্টেট হিচাপে ঘোষণা কৰে আৰু এই এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ কনষ্টিটিউশ্যনৰ আৰ্টিকল 2A এটি নতুন আৰ্টিকল এড কৰা হয়। কনষ্টিটিউশ্যনৰ আৰ্টিকল 2 মতে ভাৰতবৰ্ষৰ সৈতে কোনো অংশ সংলগ্ন কৰাৰ নতুনকৈ ইউটি গঠন কৰাৰ বাবে বা ষ্টেট গঠন কৰাৰ বিষয়ে উল্লেখ আছে আৰু আৰ্টিকল 3 উল্লেখ আছে ভাৰতবৰ্ষৰ ভিতৰৰে কোনো এখন ৰাজ্য পুনৰ গঠন বা বাউণ্ডাৰী বা নেম চেঞ্জ কৰা ইত্যাদিৰ বিষয়ে উল্লেখ আছে আৰ্টিকল 3। চ' আমাৰ এনসাৰ হ'ব অপশ্যন ডি 1975 আৰু যিখন আছিল 36 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট। নেক্সট কুৱেশ্যন 132 নাম্বাৰ, হুইচ ইয়াৰ দ্য ষ্টেট অফ ছত্তীশগড় কাৰ্ভ আউট অফ মধ্যপ্ৰদেশ? কোনটো বৰ্ষত ছত্তীশগড়ক মধ্যপ্ৰদেশৰ পৰা পৃথক কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত এ দিছে 1999, বি দিছে 2000, চি দিছে 2001, ডি দিছে 2002। ইয়াৰ ৰাইট এনসাৰটো হ'ব বি 2000তে ছত্তীশগড় গঠন কৰা হৈছিল মধ্যপ্ৰদেশৰ পৰা। তাৰোপৰি 2000 চনতেই ঝাৰখণ্ডো গঠন কৰা হৈছিল বিহাৰৰ পৰা পৃথক কৰি আৰু উত্তৰ প্ৰদেশৰ পৰা পৃথক কৰি উত্তৰাখণ্ড গঠন কৰা হৈছিল আৰু সেই ষ্টেটসমূহ গঠন কৰিছিল আৰ্টিকল 3 মতে আৰু এই আৰ্টিকল 3 মতেই 2000 চনৰ 1 নৱেম্বৰ তাৰিখে এইকেইখন ষ্টেট গঠন কৰা হয়। নেক্সট কুৱেশ্যন 133 নাম্বাৰ, দ্য নৰ্থ ইষ্টাৰ্ণ এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট ৱাজ পাছড ইন হুইচ ইয়াৰ লিডিং টু দি ফৰ্মেশ্যন অফ ছেভাৰেল নিউ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী ইন দি ৰিজন? ইয়াতে সুধিছে নৰ্থ ইষ্ট এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট কোনটো বৰ্ষত পাছ হৈছিল বুলি সুধিছে যাৰ জৰিয়তে বহুকেইখন নতুনকৈ ষ্টেট আৰু ইউনিয়ন টেৰিটৰী গঠন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত এ দিছে 1971, বি দিছে 1956, চি দিছে 1987, ডি দিছে 1960। ইয়াৰ ৰাইট এনসাৰটো হ'ব 1971। 1971ৰে নৰ্থ ইষ্ট এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট মতেই নৰ্থ ইষ্টত বহুকেইখন ৰাজ্য নতুনকৈ গঠন কৰা হয় আৰু ইউনিয়ন টেৰিটৰীও গঠন কৰা হয়। নেক্সট কুৱেশ্যন 134 নাম্বাৰ, দ্য জম্মু এণ্ড কাশ্মীৰ ৰিঅৰ্গেনাইজেশ্যন এক্ট 2019 ৰিকগনাইজ দি ষ্টেট অফ জম্মু এণ্ড কাশ্মীৰ ইনটু হাউ মেনি ইউনিয়ন টেৰিটৰীজ? 2019 চনৰ জম্মু এণ্ড কাশ্মীৰ ৰিঅৰ্গেনাইজেশ্যন এক্ট মতে জম্মু কাশ্মীৰক কেইখন ইউনিয়ন টেৰিটৰীত ভাগ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে 1, বি দিছে 2, চি দিছে 3, ডি দিছে 4। ইয়াৰ ৰাইট এনসাৰটো হ'ব বি 2। জম্মু কাশ্মীৰ ৰিঅৰ্গেনাইজেশ্যন এক্ট 2019 মতে জম্মু কাশ্মীৰক দুটা ভাগত ভাগ কৰা হৈছিল, সেয়া হৈছে জম্মু কাশ্মীৰ আৰু লাডাখ। জম্মু কাশ্মীৰ লেজিছলেটিভ এছেম্বলি সৈতে গঠন কৰা হৈছিল আৰু লাডাখৰ কোনো লেজিছলেটিভ এছেম্বলি গঠন কৰা হোৱা নাই। নেক্সট কুৱেশ্যন 135 নাম্বাৰ, হুইচ অফ দ্য ফলোইং ষ্টেট ৱাজ নট granted full statehood in 1972 as a result of the Northeastern Area Reorganization Act 1971? Northeastern Area Reorganization Act 1971 মতে কোনখন ষ্টেটক ফুল ষ্টেটহুড দিয়া হোৱা নাছিল বুলি সুধিছে 1972 চনত? এ দিছে মেঘালয়, বি দিছে অৰুণাচল প্ৰদেশ, চি দিছে ত্ৰিপুৰা, ডি দিছে মণিপুৰ। ইয়াৰ ৰাইট এনসাৰটো হ'ব বি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশকে ফুল ষ্টেটহুড দিয়া হোৱা নাছিল নৰ্থ ইষ্টাৰ্ণ এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট মতে। অৰুণাচল প্ৰদেশক 1987তহে ফুল ষ্টেটহুড দিয়া হৈছিল, কিন্তু তাৰ আগলৈকে বা এই ৰিঅৰ্গেনাইজেশ্যন এক্ট মতে অৰুণাচল প্ৰদেশক ইউটি হিচাপেহে গঠন কৰা হৈছিল। তাৰোপৰি মেঘালয় 1969তে অট'নমাছ ষ্টেট হিচাপে ডিক্লেয়াৰ কৰিছিল, কিন্তু 1972 চনত ইয়াক ফুল ফ্লেজড ষ্টেট হিচাপে ঘোষণা কৰে এই নৰ্থ ইষ্টাৰ্ণ এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট মতে। নেক্সট কুৱেশ্যন 136 নাম্বাৰ, বিফৰ গেইনিং ফুল ষ্টেটহুড ইন 1972 মেঘালয় ৱাজ এন অট'নমাছ ষ্টেট উইথিন হুইচ লাৰ্জাৰ ষ্টেট?
1972 চনত মেঘালয়ে ফুল ষ্টেটহুড লাভ কৰাৰ আগতে কোনখন ষ্টেটৰ পাৰ্ট আছিল বুলি সুধিছে। এ দিছে আছাম, বি দিছে ত্ৰিপুৰা, চি দিছে নাগালেণ্ড, ডি দিছে মিজোৰাম। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম। মেঘালয়ে ফুল ষ্টেটহুড পোৱাৰ আগতে ই অসমৰ পাৰ্ট আছিল। নেক্সট কুৱেশ্যন 137 নম্বৰ। মিজোৰাম ৱাজ গ্ৰেণ্ট ফুল ষ্টেটহুড ইন হুইচ ইয়াৰ এলং উইথ অৰুণাচল প্ৰদেশ এণ্ড গোৱা। অৰুণাচল প্ৰদেশ, গোৱা আৰু মিজোৰামক কেতিয়া ষ্টেটহুড দিয়া হৈছিল বুলি সুধিছে। আৰু ইয়াতে অপশ্যনত এ দিছে 1975, বি দিছে 1972, চি দিছে 1987, ডি দিছে 2000। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 1987। 1987 চনতে 53 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট একমতে মিজোৰাম, অৰুণাচল প্ৰদেশ, গোৱাক ষ্টেটহুড দিয়া হয়। নেক্সট কুৱেশ্যন 38 নম্বৰ। নাগালেণ্ড ৱাজ ফৰ্ম এছ এ ছেপাৰেট ষ্টেট ইন হুইচ ইয়াৰ। নাগালেণ্ডক ছেপাৰেট ষ্টেট হিচাপে কোনটো বৰ্ষত গঠন কৰা হৈছিল বুলি সুধিছে। আৰু ইয়াতে অপশ্যন এ দিছে 1972, বি দিছে 1956, চি দিছে 1963, ডি দিছে 1987। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 1963। নাগালেণ্ডক অসমৰ পৰা পৃথক কৰি 1963 চনত নতুনকৈ এখন ষ্টেট গঠন কৰিছিল আৰু ই সেই সময়ত ভাৰতবৰ্ষৰ 16 নম্বৰ ষ্টেট আছিল। নেক্সট কুৱেশ্যন 139 নম্বৰ। হুইচ কমিটি অৰ কমিশ্যন লাৰ্জলি ৰিকমেণ্ডেড দ্য ৰিঅৰ্গেনাইজেশ্যন অফ ষ্টেট ইন দি নৰ্থ ইষ্টাৰ্ণ ৰিজন লিডিং টু দি 1971 এক্ট। অপশ্যন এ দিছে দ্য গভৰ্ণমেণ্ট ডিচিশ্যন ফলোয়িং এ চিৰিজ অফ কনচালটেশ্যন এণ্ড দি ডিমাণ্ড ফৰ ছেপাৰেট ষ্টেট, বি দিছে থাৰ কমিশ্যন, চি দিছে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন বা ফেজল আলী কমিশ্যন, ডি দিছে JVP কমিটি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ দ্য গভৰ্ণমেণ্ট ডিচিশ্যন ফলোয়িং এ চিৰিজ অফ কনচালটেশ্যন এণ্ড দি ডিমাণ্ড ফৰ ছেপাৰেট ষ্টেট। নেক্সট কুৱেশ্যন 140। হুইচ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন মেনশ্যন ফাণ্ডামেণ্টেল ৰাইটছ। ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো পাৰ্টত ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে উল্লেখ কৰা হৈছে বুলি সুধিছে। এ দিছে পাৰ্ট 3, বি দিছে পাৰ্ট 4, চি দিছে পাৰ্ট 5, ডি দিছে পাৰ্ট 6। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ পাৰ্ট 3। পাৰ্ট 3তে আমাৰ সংবিধানৰ ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে উল্লেখ কৰা হৈছে। তাৰোপৰি পাৰ্ট 4ত আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, পাৰ্ট 5ত আছে ইউনিয়ন গভৰ্ণমেণ্ট আৰু পাৰ্ট 6ত আছে ষ্টেট গভৰ্ণমেণ্ট। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপডেট কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।